আপুনি গৰ্ভৱতী মহিলাগৰাকীক কিয় নোৱাৰো নহয় দাদা নোৱাৰো বুলি কোৱা নাই তাৰমানে এই ৰ'দটো যে আছে এইখিনি চাওকচোন তাৰ সিপিনে তাৰমানে নাওখন নাযায় তেনেহ'লে আপোনালোক আহিছে কেলে শিৱসাগৰ নহয় নহয় মেচিনটো আমি দুজনে কেনেকৈ দিম কচোন যিখন নাও ইয়াত আছে এইখন নাও একচুৱেলি এটা পুতলা নিচিনা ৰাতিপুৱা 5 বজাত মই যিহেতু ফোন কৰিছিলোঁ মোৰ ঘৰ ইমানখিনিলৈকে পানী ৰিকভাৰী কৰিবৰ কাৰণে 3জন মানুহক মই ফোন কৰিছিলোঁ কিন্তু মানুহ ৰেছপণ্ড নাই ফোন ৰিচিভ নকৰে আৰু এইখন গাঁৱৰ ল'ৰাই লাষ্টত আনিছেগৈ ৰিকভাৰী কৰিছে আজিও তেখেতৰ কাৰণে যেতিয়া কৈছিলোঁ যে আপোনালোকে অকণমান এগৰাকীক লৈ আনক কিন্তু গাঁৱত এইখন সিহঁতি যাব নোৱাৰোঁ বুলি ক'লে খোজকাঢ়িব কোৱা নাও বুলি মাতিছিলে নগ'লে বুলি ক'লে এতিয়া কি কৰিব উপায় নাই খোজকাঢ়িবলগীয়া হৈছে কি ক'লে এইডোখৰত পানী সুদৰ কাৰণে যাব নোৱাৰোঁ বুলি ক'লে তো আমি তাৰ খোজকাঢ়িবলগীয়া হৈছে নাওকেইখন জিলা প্ৰশাসনৰ আছিলে হয় SDF নাৱে হয় এইবিলাক আৰু SDF নাও গৰ্ভৱতী NDF-ৰ যিখন নাও ইয়াত আছে এইখন নাও একচুৱেলি এটা পুতলা নিচিনা ৰাতিপুৱা 5 বজাত মই যিহেতু ফোন কৰিছিলোঁ মোৰ ঘৰ ইমানখিনিলৈকে পানী ৰিকভাৰী কৰিবৰ কাৰণে 3জন মানুহক মই ফোন কৰিছিলোঁ কিন্তু মানুহ ৰেছপণ্ড নাই ফোন ৰিচিভ নকৰে আৰু এইখন গাঁৱৰ ল'ৰাই লাষ্টত আনিছেগৈ ৰিকভাৰী কৰিছে আজিও তেখেতৰ কাৰণে যেতিয়া কৈছিলোঁ যে আপোনালোকে অকণমান এগৰাকীক লৈ আনক কিন্তু গাঁৱত এইখন সিহঁতি যাব নোৱাৰোঁ বুলি ক'লে যিহেতু আৰু এইখন NDF মানে গৰ্ভৱতী বুলি গম পোৱাৰ পিছতো গম পোৱাৰ পাছতো ভোটত আমি কেনেকৈ আনিম বুলি ক'লে পুনৰবাৰ দৃশ্যটো মই দেখাব খুজিছোঁ আমি যিবোৰ কথা আচলতে কৈ আহিছিলোঁ যে NDRF SDRF বা জিলা প্ৰশাসনৰ কোনো ধৰণৰ আচলতে গুৰুহাৰ্থ বুজি পোৱা নাই এই ভয়ংকৰ যি বান পৰিস্থিতি কিন্তু এতিয়া আমি জল পটপট কোনো ধৰণৰ হাৱাত আমি কথা কোৱা নাই জল পটপটভাৱে আমি কৈছোঁ গাড়ী আহিছে গাড়ী গৈছে তাৰ বাহিৰে এই শিৱসাগৰ জিলা প্ৰশাসনৰ মানুহে একো কৰা নাই মই পুনৰবাৰ কওঁ যে SDRF NDRF ইয়াত থকাৰ পাছতো মই SDRF-ৰ আপোনাক অকণমান লাগিছিলে আপুনি গৰ্ভৱতী মহিলাগৰাকীক কিয় নোৱাৰো নহয় দাদা নোৱাৰো বুলি কোৱা নাই তাৰমানে এই ৰ'দটো যে আছে এইখিনি চাওকচোন তাৰ সিপিনে তাৰমানে নাওখন নাযায় তেনেহ'লে আপোনালোক আহিছে কেলে শিৱসাগৰ নহয় নহয় মেচিনটো আমি দুজনে কেনেকৈ দিম কচোন কিমান ৱেট আছে মেচিনটো চলে নে নচলে সেইটো নচলে নহয় এইখন পানী লাগিব ইয়াত আছে কেলে ইপিনে পানী আছে না চাওকচোন আপুনি ইপিনে পানী আছে পানী নাৱেতে যে ৰেস্কিউ কৰিব লাগে সেইটো আমি নিজে আগবাঢ়ি গৈছোঁ চাওক আপোনালোকে কাৰেণ্টটো যদি গৰ্ভৱতী মহিলাটো জোৰ জবৰদস্তি সেইটোত আমি উঠাই লৈ আহিম ধৰি ৰাখিব নোৱাৰিলে নাৱে এটি কি অৱস্থা হৈ যাব দাঁতি কাষৰীয়া মানুহৰ পৰা সহায় বিচাৰিছে বুজিলোঁ আপোনালোক দুজনে নোৱাৰে আপোনালোকে দাঁতি কাষৰীয়া মানুহক সহায় বিচাৰিছে দাঁতি কাষৰ মানুহ ওচৰৰ মানুহক সহায় বিচাৰিছে নহয় আমিতো আগবাঢ়ি আমি নিজে আগবাঢ়ি গৈছোঁ ন 50 মিটাৰৰ পৰা আমি আমি এটলিষ্ট ভাবিছিলোঁ যে এই ভেটি যি আছে ভেটিটোৰ সিপাৰে বুলি ভাবিছিলোঁ সিপাৰে নাওখন নাযায় এইখন নাও নিব নোৱাৰি মেচিনটো অতি দুজনে কেনেকৈ নিম ৰাতিপুৱা এজনে কোৱাৰ পিছত আমি লৈ গ'লোঁ তাৰপিছত নিজে গুচি আহিলে মাজুলীৰ পৰা যেন 40খন হাত নাও অনা নাছিল জানো এইকেইখন বাৰু পুতলা সেইকেইখন ক'ত গ'ল ভাগে ভাগে আছে অল শিৱসাগৰ ডিষ্ট্ৰিক্টত আছে নাও শিৱসাগৰ টাউনত পানী হোৱা নাই অল শিৱসাগৰ ডিষ্ট্ৰিক্ট আমি জানো আপুনি মোক ভৌগোলিক কথাবিলাক জ্ঞান নিদিব 100+ বৰ্ড এতিয়ালৈকে ফিল্ডত আপুনি শিৱসাগৰ জিলাৰ জ্ঞান আপোনাৰ পৰা মই নলওঁ মই জানো ক'ত পানী হৈ আছে আমি গৈছোঁতো মূল কথাটো হ'ল গৰ্ভৱতী মহিলাকে যদি পাৰ কৰিব নোৱাৰিলে তেতিয়াহ'লে লাভ কি হ'ব শুনক দাদা এগাঁঠু পানীত আমি নিজে আগবাঢ়ি গৈছোঁ যোনটো বস্তু আমি নিজে ধৰি আনি কিনে ৰেস্কিউ কৰিব পাৰোঁ পানীত গৈছে হয় পানী আপুনি ভিজুৱেলখিনি দেখাই দিয়ক সেইটোৰ পৰা আমি লৈ আহিছোঁ না যোনটো আমি নিজে হাতেদি ৰেস্কিউ কৰি বৰ্ডখন কিয় নিব লাগে কওকচোন আপোনালোকে ক'ৰ পৰা কৈ থৈছিলে গুৱাহাটী